কাইলৈ দেশে পালন কৰিব ৭৭ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশতে চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডৰ আখৰা সেনা আৰক্ষীৰ। প্ৰচণ্ড শীতৰ মাজতে ৰাজপথত পেৰেডৰ আখৰা আৰক্ষী সেনাৰ দলৰ। গণৰাজ্য দিৱসৰ বাবে দেশজুৰি কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি। বিভিন্ন খেলপথাৰত পেৰেডৰ অন্তিম আখৰাত ব্যস্ত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে শিক্ষাৰ্থীসকল। আখৰা চলি আছে। ইয়াৰে আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয় মিলাই 15টা দলে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। সকলোৰে অংশগ্ৰহণ ধুনীয়াকৈ তেওঁলোকে নিজৰ কুচকাৱাজ প্ৰেক্টিছ কৰি আছে। আৰু লগতে আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ পৰা কমেও 6টা দল আহি ইয়াত নৃত্য পৰিৱেশন কৰিব সেইদিনাখনি। তাৰপিছত আমি এটা শলাগ ল'ব লাগিব। আমাৰ সকলো ল'ৰা ছোৱালীয়ে অতি সুন্দৰকৈ তেওঁলোকৰ নিজৰ আখৰা সুন্দৰকৈ পালন কৰি আহি আছে। তাৰ লগতে আৰু এটা ক'বলৈ শলাগ ল'ব লাগিব যে আমাৰ SFS স্কুল ফ্ৰেঞ্চিডেণ্ট স্কুলৰ যিটো বেণ্ড ট্ৰুপটো আজি বহুত বছৰ ধৰি তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে।